আজি মহাসতী জয়মতী স্মৃতি দিৱসৰ মুকলি সভাত সভাপতিত্ব কৰা সভাপতি মহোদয়কে প্ৰমুখ কৰি সকলো বিশিষ্ট ব্যক্তিক মই শ্ৰদ্ধা জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আৰু জয়মতী নাটক উপভোগ কৰিবলৈ অহা সকলো নাট্যপ্ৰেমী ৰাইজক মই মোৰ হিয়া ভৰা অভিনন্দন আৰু শ্ৰদ্ধা জনাইছোঁ। আজি মহাসতী জয়মতী স্মৃতি দিৱসৰ লগত সংগতি ৰাখি এই জয়মতী নাটকখন আজি মঞ্চস্থ কৰা হ'ব। এই মঞ্চত মহাসতী জয়মতীয়ে দেশ আৰু জাতিৰ বাবে যি আত্মত্যাগ আৰু আত্মবলিদান দি গ'ল, সেই ত্যাগৰ মহান চানেকি আমি মহিলাসকলে, আমি আই মাতৃসকলে গ্ৰহণ কৰিব লাগিব। আমি সমাজৰ কাৰণে, দেশৰ কাৰণে অলপ হ'লেও সময় উলিয়াই আমি সমাজখন আগবঢ়াই নিব লাগিব, দেশখন আগবঢ়াই নিব লাগিব আৰু লগতে নিজৰ ঘৰখন সুচাৰুৰূপে পৰিচালনা কৰিব লাগিব। নিজৰ ল'ৰা ছোৱালী সুশিক্ষাৰে শিক্ষিত কৰি আমি নতুন প্ৰজন্মক আমি আগবঢ়াই নিব লাগিব, কাৰণ তেওঁলোকেই আমাৰ সমাজখন ভৱিষ্যতে ধৰি ৰাখিব আৰু তেওঁলোকক গতিকে আমি মানুহ কৰিব লাগিব। যিমান পাৰোঁ আমি শিক্ষিত হ'লেও মানুহ হ'ব লাগিব, মানুহ হ'বলৈ চেষ্টা কৰিব লাগিব আৰু ঘৰৰ পিতৃ মাতৃ আৰু অভিভাৱকসকলে এই ক্ষেত্ৰত সজাগ হ'ব লাগিব। তেওঁলোকে সময়মতে স্কুল গৈছে নে নাই, সময়মতে পঢ়াৰ টেবুলত বহিছে নে নাই, সময়মতে ৰাতিপুৱা গধূলি প্ৰাৰ্থনা ভাগি কৰিছে নে নাই, সেইখিনি কথা আমি পিতৃ মাতৃয়ে লক্ষ্য কৰিব লাগিব। আৰু যদি আমি এইখিনি কথা সদায় আমি ল'ৰা ছোৱালীক শিক্ষাৰে শিক্ষিত কৰোঁ বা তেওঁলোকক ভাল উপদেশ, আধ্যাত্মিক শিক্ষা, সাংস্কৃতিক শিক্ষা, সামাজিক শিক্ষা দিওঁ, কেতিয়াও তেওঁলোকে বিপথে পৰিচালিত হ'ব নোৱাৰে। আৰু উপৰোক্ত বক্তাসকলে সকলো কথা বিৱৰি ক'লেই মই আৰু বেছি কথা নকওঁ, কাৰণ এতিয়া কথা শুনাৰ সময় নাই আৰু মানুহৰ ধৈৰ্যও নাথাকিব। গতিকে মই মহাসতী জয়মতীৰ স্মৃতিত এটি কবিতা মই লিখিছিলোঁ। মোৰ প্ৰথমখন কবিতা পুথি তেজ লগা জোনাকৰ বাটত এই কবিতাটো আছে আৰু মই এই কবিতাটিকে আজি আপোনালোকৰ আগত পাঠ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ক'ৰবাত যদি কিবা শব্দ ভুল হয় তেন্তে সকলোৰে ওচৰত মই ক্ষমা বিচাৰিছোঁ। কবিতাৰ শিৰোনাম সতীত্বৰ তেজেৰে বোলালা জেৰেঙা পথাৰ। মই নিজেই কবিতাবোৰ লিখোঁ যদিও মোৰ মনত নাথাকে আৰু মোৰ প্ৰত্যেকটো কবিতাই মোৰ সন্তানৰ দৰে, গতিকে মই চাই পাঠ কৰিম। কবিতাৰ শিৰোনাম সতীত্বৰ তেজেৰে বোলালা জেৰেঙা পথাৰ। আকাশ বতাহ ধোঁৱাৰে ধূসৰিত, চকুলোৰে বোৱালা হৃদয়ৰ মজিয়া খনি। সতীত্বৰ তেজেৰে বোলালা জেৰেঙা পথাৰ। স্বদেশ স্বদাতিৰ বাবে বোৱালা তেজৰ বন্যা। চাউদাঙৰ চমতাৰ কোব খাই খাই চোৰাত গৰম পানীৰ অসহ্যকৰ যন্ত্ৰণা সহি সহি আত্মবলিদান দিলা, তথাপিও স্বামীৰ কথা নকলা। হৃদয়ৰ কৰুণ বিননিৰে তপত তেজৰ বুলেৰে বোলালা দেশৰ মাটি। জেৰেঙা পথাৰত আজিও শুনো তোমাৰ হৃদয়ৰ কৰুণ উচুপনি। যন্ত্ৰণাৰ হৃদয় বিদাৰক দুখৰ অনুভূতি আজিও উপলব্ধি কৰোঁ প্ৰতি পলে পলে হৃদয়ৰ ৰন্ধে ৰন্ধে। চাউদাঙৰ চমতাৰ কোব এতিয়াও শুনো নিশব্দে নীৰৱে। কি হৃদয় বিদাৰক যন্ত্ৰণা, ভাবিব নোৱাৰি, সহিব নোৱাৰি।
এসাগৰ ৰঙীন চেনেহেৰে ভৰা বংশৰদেৱৰ মুখখনে প্ৰতি ক্ষণে ক্ষণে প্ৰতি পলে পলে আমনি কৰিছিল। বংশৰদেৱ বুলি অন্তিম ক্ষণত তোমাৰ হৃদয়ে বিচাৰিছিল, উচুপি কান্দিছিল। কিন্তু তোমাৰ বংশৰদেৱ তেতিয়া তোমাৰ কাষত নাছিল, মাথো তেতিয়া তোমাৰ হৃদয়ত আছিল তেওঁৰ সান্নিধ্যৰ উমাল পৰশ আৰু তপত নিশ্বাসৰ হৃদয় ভৰা অনুভূতি। হে মহাসতী জয়মতী, কলিজাৰ তেজ ঢালি জ্বলালা হৃদয়ৰ চাকি। অসমীয়াই জীয়ৰী বোৱাৰীক দেখুৱালা সতীত্বৰ মহৎ পথ। অ মোৰ অসমীয়াই, জয়া নাই, জয়া নাই, জয়া আৰু নাই। ধন্যবাদ, সকলোলৈকে ধন্যবাদ।